হাই বন্ধু বান্ধৱীসকল, মোক আজি উপস্থিত হ'লোহি উজনি অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় 9-10 কিলোমিটাৰ নিলগত অৱস্থিত চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ। এই সমন্বয় ক্ষেত্ৰখন বহুতো আকৰ্ষণীয় তথা বহুতো ঐতিহ্যপূৰ্ণৰে ভৰপূৰ এই সমন্বয় ক্ষেত্ৰ। ইয়াত আহোমৰ কৃষ্টি সংস্কৃতিৰ পৰা আৰম্ভ কৰি অসমৰ জাতি জনগোষ্ঠীৰ সকলো বিষয়বস্তু ইয়াত আলোকপাত কৰোৱা দেখা গৈছে। ইয়াত মিউজিয়াম এটা আছে, আপোনালোকে আহিব মিউজিয়ামটো চাব। আৰু মোৰ লগত আজি আহিছিলে বন্ধু এজন আৰু মই যোৰহাটৰ পৰা প্ৰায় 9-10 কিলোমিটাৰ বাইকেৰে গৈছিলোঁ এই চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰলৈ। আৰু সেয়ে বহুত দিন মই ইউটিউব বনোৱা নাছিলোঁ। মোৰ বন্ধু বান্ধৱীসকলে ইউটিউব বনাবলৈ বা নতুন নতুন দৃষ্টিভংগী বা নতুন নতুন আকৰ্ষণীয় বিষয়বস্তু দেখাবলৈ মোক আকৰ্ষণ কৰি আছিলে, সেয়ে আপোনালোকক দেখুৱালোঁ। আৰু লগতে এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ কাৰণে আপোনালোকে মোৰ ইউটিউব চেনেলৰ লাইক আৰু কমেণ্ট এটা নিশ্চয় দিব। ধন্যবাদ। হ'ব দে।